হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰে সদায় দিন ঈশ্বৰৰ অনুগ্ৰহত যিটো আমাক দিনবিলাক দি আছে তেওঁ তাৰ কাৰণে ঈশ্বৰৰ বহুত বহুত ধন্যবাদ। আহক আমি আজি দিনটোৰ আৰম্ভণিতে সদায় দিন পঢ়াৰ নিচিনাকৈ আজিও আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ ইব্ৰী 7:1 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিয়নো সেই যি মল্কিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল আৰু ৰজাসকলক সংহাৰ কৰি বাটত উলটি অহা আব্ৰাহামক লগ পাই তেওঁক আশীৰ্বাদ কৰিছিল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াতে যদি আমি সুন্দৰ বাক্যৰ যিটো ওপৰৰ লাইনটো আমি চাওঁ, ইয়াতে কৈছে যে যীশুৰ পৌৰোহিত্যৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধ চিৰস্থায়ী বুলি কৈছে। হালেলুয়া। ইয়াতে কৈছে যিটো মল্কিছেদক আছিলে চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত বুলি জনাজাত আছিলে। তেওঁ যেতিয়া ৰজাসকলক সংহাৰ কৰি বাটত উলটি অহা আব্ৰাহামক লগ পায়, তেওঁ যেতিয়া ৰজাসকলক সংহাৰ কৰি বাটত যেতিয়া উলটি অহাৰ সময়ত আব্ৰাহামক লগ পাইছিলে, তেওঁক আশীৰ্বাদ কৰিছিল বুলি কৈছে বাক্য। আব্ৰাহামক আশীৰ্বাদ কৰিছিলে তেওঁ, কাৰণ মল্কিছেদক এজন পুৰোহিত আছিল, যিটো সৰ্বোপৰি ঈশ্বৰৰ পৰা অহা পুৰোহিত আছিল। আৰু তেওঁ যেতিয়া ৰজাসকলক সংহাৰ কৰি উলটি অহাৰ সময়ত আব্ৰাহামক বাটত লগ পাইছিলে আৰু আব্ৰাহামক আশীৰ্বাদ কৰিছিলে। আৰু আব্ৰাহামে তেওঁক সকলো বস্তুৰ 10 ভাগৰ 1 ভাগ প্ৰথমে তেওঁ দিছিল। পুৰোহিত মল্কিছেদকক দিছিলে। আমেন। প্ৰথমে আৰু আমি যদি 2 নম্বৰটো যদি পঢ়োঁ, ইয়াতে কৈছে, আৰু যিজনক আব্ৰাহামে সকলোৰে পৰা 10 ভাগৰ 1 ভাগ দিছিল, প্ৰথমে তেওঁৰ নামৰ অৰ্থে ধৰ্মৰাজ, পাছত চালেম ৰজা বুলি কৈছে। তেওঁৰ নামটো প্ৰথমে ধৰ্মৰাজ, তাৰ পাছতহে চালোমৰ ৰজা, অৰ্থাৎ শান্তিৰ ৰজা। হালেলুয়া। ইয়াতে আমি গোটেইটো যদি পঢ়োঁ, আমি ইয়াতে ভালকৈ বুজি পাম যিটো 10 ভাগৰ 1 ভাগ দিয়াৰ বিষয়ে ইয়াতে আমি বুজিবলৈ পাম। হালেলুয়া। ঈশ্বৰে আমাক এইটোৱে বুজাব খুজিছে, যিটো আমি 6 দিন, সপ্তাহৰ 6 দিন আমি কাম কৰি পৰিশ্ৰম কৰি যি আমি পাওঁ, সেইটো আমি ঈশ্বৰৰ কাৰণে আগবঢ়াব লাগে। 10 ভাগৰ 1 ভাগটো আমি 6 দিন কাম কৰি যিখিনি আমাৰ হাতত ধন আহে, পইচা আহে, তাৰে 10 ভাগৰ আমি 1 ভাগ ঈশ্বৰক দিব লাগে। আৰু 6 দিন কাম কৰি 7 দিনৰ দিনা আমি বিশ্ৰাম পালন কৰিব লাগে, পালন কৰি কৰিব লাগে। হালেলুয়া। ব্যক্তিসকল আমি কেৱল ঈশ্বৰক সময় দিয়া, আমি ঈশ্বৰক গৌৰৱ কৰাৰ আগতে প্ৰথম স্থানটো বা আমাৰ কাৰ্য কৰাৰ প্ৰথম সময়খিনি আমি ঈশ্বৰৰ অৰ্পণ কৰিব লাগে, ঈশ্বৰৰ হাতত। হালেলুয়া। আৰু বিশ্বাসীসকল, কিন্তু যেতিয়া আব্ৰাহামে যেতিয়া তেওঁক দিছিলে 10 ভাগৰ 1 ভাগ, তেতিয়া ঈশ্বৰে সন্তুষ্ট হৈছিলে আৰু এইটো আব্ৰাহামৰ বিশ্বাস আছিলে। বিশ্বাসীসকল, যদি আমি ঈশ্বৰক প্ৰেম কৰোঁ, যদি আমি ঈশ্বৰক বিশ্বাস কৰোঁ হৃদয়েৰে প্ৰাণেৰে, তেনেহ'লে আমি 10 ভাগৰ 1 ভাগটো আমি দিবলৈ কোনো অসুবিধা নহয় আমাৰ। কিয়নো তেওঁ কৈছে যে আকাশ মুকলি কৰি বৰষুণ তাৰে মই পৰীক্ষা কৰিছোঁ। হালেলুয়া। সেইকাৰণে ঈশ্বৰে আমাক ইয়াতে 10 ভাগৰ মল্কিছেদক যিটো বাটত লগ পালে
বেমাৰ আজাৰ ধাৰ ঋণবিলাক আমাৰ অভিশাপবিলাক ঈশ্বৰে দূৰ কৰে আৰু সংহাৰ কৰিব অহা সকলো শৈতানিক কাৰ্যবিলাকক ঈশ্বৰে ভাঙি পেলাই। প্ৰিয় বিশ্বাসীসকল, আহক আমি প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে আমাৰ নিবেদনবিলাক শুনে আৰু আমি যাতে সদায় দিব পাৰোঁ। এই 10 ভাগৰ এভাগ আমি তাৰে প্ৰাৰ্থনা কৰোঁ হওক। হালেলুয়া হালেলুয়া। প্ৰভু ধন্যবাদ দিওঁ সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু এই সুন্দৰ তুমি আমাক বাক্য দিলা, আমাক বুজিবলৈ, আমাক শিকিবলৈ প্ৰভু আৰু কাৰ্য কৰিবলৈ আমাক শিকাবৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। আৰু যিসকলে শুনি আছে, যিসকলে মানি আছে, সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। সকলো যাচনা নাচৰতেও প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।